নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনিখনৰ ওপৰত। বন্ধু বান্ধৱীসকল, প্ৰায় সংখ্যক বন্ধু বান্ধৱীয়ে বৰ্তমান সময়ত অৰুণোদয় আঁচনি টকা পোৱা নাই। তেওঁলোকে কি কৰিব লাগিব বা ক'ত যাব লাগিব, কেনেকৈ কৰিব লাগিব, সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ লগত উপস্থাপন কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে অসমৰ সৰ্ববৃহৎ আঁচনিখনেই হৈছে অৰুণোদয় আঁচনি। এই আঁচনিখনৰ জৰিয়তে বহুতো মহিলা উপকৃত হৈছে আৰু কিছুমান মহিলাক এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিম বুলি কৈ আছে, কিন্তু তেওঁলোকক অন্তৰ্ভুক্ত কৰা নাই। ইদিন কৰিম সিদিন কৰিম বুলি কয়। এতিয়া বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 শুভাৰম্ভণি হৈ গ'ল, কিন্তু বৰ্তমান সময়ত অৰুণোদয় আঁচনি প্ৰায় সংখ্যক হিতাধিকাৰীৰ তেওঁলোকৰ নাম কৰ্তন কৰিলে। কি কাৰণে কৰ্তন কৰিলে বা কেনেকৈ কৰ্তন কৰিলে সেই সম্পৰ্কে আপোনালোকে নিশ্চয় নাজানে, কিন্তু যদি আপুনি যোগ্য, তেন্তে আপুনি যোগ্য হৈও আপোনাৰ অৰুণোদয় আঁচনি হিতাধিকাৰী হৈও আপোনাৰ নাম কৰ্তন কৰিলে বা আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই, তেন্তে আপুনি কি কৰিব এই সম্পৰ্কে মই সৰু এটা আভাস দিম। আপোনালোকে সুন্দৰকৈ মনোযোগ দিব। এতিয়া বন্ধু বান্ধৱীসকল, প্ৰথম কথা, আপোনালোকৰ আধাৰ কাৰ্ডটো লৈ পেলাই আপোনালোকৰ ওচৰৰ ব্লকত চেক কৰিব কি কাৰণে আপোনালোকৰ নাম কৰ্তন কৰিলে বা নাম আছে নাই। যদি টকা সোমোৱা নাই, তেন্তে আপোনালোকে ব্লকত আধাৰ কাৰ্ড আৰু আপোনালোকৰ একাউণ্ট নাম্বাৰটো দি দিব। নিশ্চয় আপোনালোকে টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক পাছবুক লিংক নাই, প্ৰথমতে সেইটো লিংক কৰিব। লিংক কৰাৰ পাছতেই আপোনালোকৰ টকাখিনি সোমাব। যদি আপোনাৰ তেনেধৰণৰ টকাখিনি নোসোমায়, তেন্তে আপুনি কি কৰিব, আপোনাৰ DC অফিচত যাব। DC অফিচত গৈ পেলাই আপোনাৰ অৰুণোদয় এটা কেন্দ্ৰ আছে, সেই কেন্দ্ৰত গৈ পেলাই আপোনালোকে এখন এপ্লিকেশ্যন কৰিব। এপ্লিকেশ্যন কৰাৰ পাছত আপোনালোকে কালৈ এপ্লিকেশ্যন কৰিব, আপোনালোকৰ মুখ্যমন্ত্ৰীলৈ এপ্লিকেশ্যন কৰিব বা DC লৈ এপ্লিকেশ্যন কৰিব। DC লৈ এপ্লিকেশ্যন কৰাৰ পাছত আপোনালোকক আধাৰ কাৰ্ড, তাৰপিছত বেংক পাছবুক সেইখিনি দি দিব। দি দিয়াৰ পাছত আপোনালোকৰ ৰেচন কাৰ্ড আছে যদি ৰেচন কাৰ্ডৰ কপিটো দি দিব। নিশ্চয় ৰেচন কাৰ্ড থাকিব, কাৰণ ৰেচন কাৰ্ড থকা হিতাধিকাৰীকহে অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰিছে। এতিয়া বন্ধু বান্ধৱীসকল, প্ৰায় সংখ্যক বন্ধু বান্ধৱীয়ে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি থাকে, যিসকল অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে কেতিয়াকৈ টকাখিনি লাভ কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে মন কৰিব যে আপোনালোকৰ যদি নতুনকৈ হিতাধিকাৰী আবেদন কৰিছিলে, সেই টকাখিনি কেতিয়াকৈ লাভ কৰিব। আপোনালোকৰ সম্পূৰ্ণ গোটেইখিনি প্ৰক্ৰিয়া হৈ গৈছে। আপোনালোকক নিশ্চয় এদিন নহয় এদিন সেই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব। আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যদি নতুন আপডেট পাওঁ বা নতুন ইনফৰমেশ্যন পাওঁ, আপোনালোকক দিবলৈ যত্ন কৰিম। যদি আপুনি আমাৰ ইউটিউব চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে আগৰ ইনফৰমেশ্যনসমূহ বা আহিবলগীয়া ইনফৰমেশ্যনসমূহ আপুনি লাভ কৰিব। আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেতিয়াহে আগন্তুক দিনত আপোনালোকৰ যিখিনি সমস্যা আছে, মই আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম বা সমস্যাখিনি ভিডিঅ' মাধ্যমেৰে কেনেদৰে সমাধা কৰিব লাগে বা ভিডিঅ' মাধ্যমেৰে মই জনাম কেনেদৰে সমাধা কৰিব লাগে সেই সম্পৰ্কে জানিব। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে, তেন্তে প্লিজ লাইক কৰিব। আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিব। আৰু নেক্সট কিহৰ ওপৰত ভিডিঅ' দিব লাগে প্লিজ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব।